শোণিতপুৰত ধাৰাবাহিকভাৱে যুৱতী কিশোৰীক নিৰ্যাতনৰ ঘটনা কিশোৰী নিৰ্যাতনক কেন্দ্ৰ কৰি পুনৰ উত্তাল হৈছে শোণিতপুৰৰ ঠেলামৰা থানাৰ সন্মুখত কেইবাটাও দল সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ প্ৰতিবাদী দল সংগঠনৰ বজৰং দল বিজেপি যুৱ মৰ্চা এবিভিপিৰ উত্তাল প্ৰতিবাদ পলাতক অভিযুক্ত আনাৰুল ইছলামক গ্ৰেপ্তাৰৰ দাবী জনাইছে প্ৰতিবাদকাৰীয়ে ইতিমধ্যে অভিযুক্তৰ সন্ধানত অভিযান ঠেলামৰা আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰিছে আনাৰুলৰ জ্যেষ্ঠ ভাতৃক বৰচলাত এগৰাকী কিশোৰীক নিৰ্যাতনৰ অপচেষ্টা চলাইছিল আনাৰুলে কিশোৰীগৰাকীয়ে গৰু এৰাল দিবলৈ যাওঁতে সংঘটিত হয় এই ঘটনা পুনৰ এবাৰ উল্লেখ কৰিছোঁ আৰু দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ আৰক্ষীৰ সৈতে আনকি তৰ্কাতৰ্কিতো লিপ্ত হয় প্ৰতিবাদকাৰী শোণিতপুৰত যিহেতু ধাৰাবাহিকভাৱে যুৱতী কিশোৰীক নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ আহিছে আৰু কিশোৰী নিৰ্যাতনৰ কেন্দ্ৰ কৰি পুনৰ উত্তাল হৈ পৰে শোণিতপুৰৰ ঠেলামৰা থানাৰ সন্মুখত কেইবাটাও দল সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ প্ৰতিবাদী দল সংগঠনৰ বজৰং দল বিজেপিৰ যুৱ মৰ্চা এবিভিপিৰ উত্তাল প্ৰতিবাদ পলাতক অভিযুক্ত আনাৰুল ইছলামক গ্ৰেপ্তাৰৰ দাবী জনাইছে প্ৰতিবাদকাৰীয়ে ইতিমধ্যে অভিযুক্তৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ঠেলামৰা আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰিছে আনাৰুলৰ জ্যেষ্ঠ ভাতৃক বৰচলাত এগৰাকী কিশোৰীক নিৰ্যাতনৰ অপচেষ্টা চলাইছিল আনাৰুলে কিশোৰীগৰাকীয়ে গৰু এৰাল দিবলৈ যাওঁতেই সংঘটিত হয় এই ঘটনাটো পুনৰ এবাৰ উল্লেখ কৰিব বিচাৰিছোঁ আৰু দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ ধাৰাবাহিকভাৱে যিহেতু কিশোৰী যুৱতীক নিৰ্যাতনৰ ঘটনা সংঘটিত আহিছে শোণিতপুৰত আৰু ইয়াৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কেইবাটাও দল সংগঠনে বজৰং দল এবিভিপি এই দলকেইটাই ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে শীঘ্ৰে দোষীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে ঠেলামৰা থানাৰ সন্মুখত কেইবাটাও দল সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজপথ ঘেৰাও কৰি ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে দল সংগঠনসমূহৰ নেতৃত্বই অতিকে লজ্জিত হৈছোঁ আজি দুটা দিন আগত আমাৰ ঢেকিয়াজুলিত পলাশপথৰ অঞ্চলৰ এগৰাকী কিশোৰীক কিছু আপোনাৰ মুছলিম যুৱকে তেওঁ টানাটানি কৰি পেলাই নিৰ্যাতিত কৰিছিলে তাৰ বিৰুদ্ধে আমি তাতে প্ৰতিবাদ কৰিছোঁ আজি দোষী কৰায়ত্ব কৰা হৈছে সেই 48 ঘণ্টা নহওঁতে আজি পুনৰ ঠেলামৰা থানাৰ অন্তৰ্গত ধিৰাই মাজুলীত এক ঘটনা সংঘটিত হৈছে আৰু আমি অতিকৈ লজ্জিত হৈছোঁ আৰু আমি পুলিচ প্ৰশাসনৰ ওচৰত আমি দাবী জনাইছোঁ অতি শীঘ্ৰে এই কাণ্ডত যিজন দোষী আছে দোষীৰ নামটো কি নামটো আমি পাহৰি গৈছোঁ আনাৰুল ইছলাম তেওঁক অতি শীঘ্ৰে এৰেষ্ট কৰিব লাগে আমি ইয়াত বহিছোঁ এতিয়া ৰাজপথত বহিব লগা হৈছে আমি অতিকৈ লজ্জিত হৈছোঁ আৰু আমাৰ ভিতৰত এক জুই জ্বলি আছে ৰাইজৰ মাজত ৰাইজ অতিষ্ঠ হৈছে এই বাংলাদেশী মূলৰ পৰা অবৈধ বাংলাদেশী কিছু জিহাদী মেণ্টেলিটিৰ কিছু লোকে ইয়াত আমাৰ হিন্দু যুৱতীৰ ওপৰত লাগি আদিবাসী যুৱতীৰ ওপৰত বেংগলী যুৱতী অসমীয়া ছোৱালীৰ ওপৰত তেওঁলোকক নিৰ্যাতিত কৰাত নামিছে ৰেপ কৰিছে আমি দুদিন আগতে মাজবাটত এনে ঘটনা দেখিব পালোঁ এই ঘটনাসমূহ নিৰ্মূল হ'ব লাগে প্ৰথম কথাটো হ'ল যিসকলে এনেধৰণৰ কামত আছে তেওঁলোকক যাতে এক কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিব লাগে বিহিত ব্যৱস্থা ল'ব লাগে এই ক্ষেত্ৰত যে আমাৰ চৰকাৰে ল'ব তাত কোনো ধৰণৰ সন্দেহ নাই আৰু দ্বিতীয় কথা হ'ল এইটো আমাৰ সভ্য সমাজৰ কাৰণে অত্যন্ত লাজৰ বিষয় যে এনেধৰণৰ এক ঘটনা হ'ব ধৰিছে আৰু মই কেতিয়াবা ভাবোঁ যে এচাম মানুহ আমাৰ মাজত আছে যিসকলে শান্তি আমাৰ যি আইন ব্যৱস্থা শান্তি হৈ থকাটো নিবিচাৰে একদম উদণ্ড টাইপৰ এচাম মানুহ আছে যে এওঁলোকে সদায় কেনেকৈ ল' এণ্ড অৰ্ডাৰ যাতে বেয়া হয় কেনেকৈ যাতে আমাৰ মাজত এটা ক্লেছ হয় যেনেকৈ আমাৰ উন্নয়ন যাতে বাধা হয় এনেধৰণৰ চিন্তা কৰা এক প্ৰকাৰে দেশদ্ৰোহী মানুহ আমাৰ মাজত আছে এইটোতো মই ভাবোঁ সংস্কাৰৰ ওপৰত কথা থাকে এনে জেনেৰেলাইজ আমি কৰিব যদিও নোৱাৰোঁ আমি এভাৰেজলি যদি চাওঁ যে এইটো আমি দেখিবলৈ পাওঁ যে সংখ্যাটো জেনেৰেলি এটা চামত বেছিকৈ দেখিবলৈ পোৱা যায় সেইকাৰণে মই ভাবোঁ এওঁলোকৰ যিটো সংস্কাৰ সমাজৰ সংস্কাৰ বা ঘৰৰ সংস্কাৰ এই সকলোবিলাক মিলিয়েই
এজন মানুহ যে চিন্তাধাৰাটো নিৰ্মাণ হয় তো এই ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ কম হোৱাটো মই দেখি পাওঁ সেইকাৰণে এই ক্ষেত্ৰত কৰিবলগীয়া তেওঁলোকৰ সমাজৰ তেওঁলোকৰ বিভিন্ন অনুষ্ঠান বা বিভিন্ন যিবিলাক আছে যিসকলে মানে মানুহ বা সমাজ গঢ়া বা মানে সমাজখনক আগুৱাই লৈ যোৱাত যিসকলে কাম কৰে তেওঁলোকৰ ভূমিকা কিন্তু এই ক্ষেত্ৰত মানে মই দেখিছোঁ একেবাৰে নিষ্প্ৰভ আৰু মানে নাই বুলি ক'লেও মানে বেছি কোৱা নহ'ব মানে তেনে টাইপত আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ